Hello students, মই জয়জ্যোতি বৰ্মনে তোমালোক সকলোকে জেজেবি মেথছলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 10 ৰ জেনাৰেল মেথছৰ অনুশীলনী 1.4 ৰ ওপৰত আলোচনা কৰিম আৰু 1.4 ৰ ওপৰত আলোচনা কৰাৰ আগতে আমি পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি আৰু নিৰৱধি পৌনঃপুনিকৰ বিষয়ে অলপমান চাই লম। এতিয়া পৰিমেয় সংখ্যাবিলাক আমাৰ p/q আকাৰত থাকে। এতিয়া q ৰ আৰ্হিটো যদি আমি 2 to the power n into 5 to the power n আকাৰত থাকে তেতিয়া হলে তাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব। পৰিসমাপ্ত মানে যেনে ধৰা তোমাৰ 5/10 এটা আমি এনেকৈ 0.5 লিখো, কিন্তু 1/3 যদি কৰা তুমি এনেকৈ 1/3 ৰে ডিভাইড কৰিলে দশমিক দিলে 0 হ'ব, 3 3 গুণ 9, আকৌ দশমিক দি আছে 0 হ'ব, 3 3 গুণ 9, আকৌ 3 3 গুণ 9, এনেকৈ দশমিক বিস্তৃতিবিলাক নিৰৱধি পৌনঃপুনিক এইটোৰ ক্ষেত্ৰত। আকৌ এইটোত তোমাৰ দশমিক বিস্তৃতিটো শেষ হৈ গৈছে। তাৰ মানে কিউৰ আৰ্হিটো যদি আমি হৰণ নকৰাকে গম পাওঁ, কিউৰ আৰ্হিটো যদি 2 to the power n into 5 to the power m আকাৰত থাকে, য'ত n আৰু m তোমাৰ অবিয়োগাত্মক অখণ্ড সংখ্যা মানে পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি আৰু, তেতিয়া এই আৰ্হিটোত থাকিলে আমি হৰণ নকৰাকে গম পাম যে দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ আছে, আৰু যদি নাথাকে তেতিয়াহ'লে এইটো তোমাৰ নিৰৱধি পৌনঃপুনিক হ'ব। এতিয়া আমি অনুশীলনী 1.4 ৰ অংককেইটা চাম। 1.4 ত আছে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। এতিয়া এইটো চাবাচোন, এইকেইটা আমাৰ MCQৰ কাৰণে খুব দৰকাৰী। MCQত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিয়ে থাকে। এতিয়া 13/3125 তুমি 3125 টো তুমি 5 6 গুণ 30, 1 নামিল 12 হ'ল, 5 2 গুণ 10 আৰু 2 নামিল 25 হ'ল, 5 5 গুণ 25, 5 1 গুণ 5, 1 নামিল 12 হ'ল, 5 2 গুণ 10, 2 নামিল 5 5 গুণ 25, 5 25 গুণ এইটো হ'ব, আৰু 5 5 গুণ 25। তাৰ মানে আমাৰ এনেকৈ লিখিব পাৰো, 5টা আছে। তাৰ মানে আমাৰ এই কিউৰ আৰ্হিটো 2 to the power n into 5 to the power m আকাৰত থাকিব লাগিব। তাৰ মানে তোমাৰ ইয়াতে 2 নাই, তাৰমানে 2 to the power 0 বুলি লিখিব পাৰো। 2 to the power 0 হলে তোমাৰ 1 হ'ব, into 5 to the power 5 এইটো। তাৰমানে কিউ 2 to the power n into 5 to the power m আকাৰত আছে। এতেকে দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া যদি দশমিক বিস্তৃতিটো পৰিসমাপ্ত হয় তেতিয়াহ'লে আমি এইটো লিখি উলিয়াব লাগে। সেইটো আমি লিখিম কিমান, এগেইন আমাৰ 13/3125 এইটো আমি কিমান পালো, 13 এইটো পালো 5 to the power 5 পালো। তাৰ মানে তুমি এতিয়া আমি তলৰ হৰটো আমি 10 100 এনেকুৱা ধৰণৰ কৰি ল'ম। 5 to the power 5 আছে নহয়, ইয়াতেও তুমি 2 to the power 5 এৰে পূৰণ কৰা, আৰু ওপৰত আছে তোমাৰ 13 into 2 to the power 5 কৰি দিয়া। এতিয়া কিমান হ'ব তোমাৰ 2 5 গুণ 10, 10 to the power 5 হ'ব, আৰু 2 to the power 5 মানে তোমাৰ 32 লগত তুমি 13 পূৰণ কৰিবা। 3 2 গুণ 6, 3 3 গুণ 9, 1 2 গুণ 2, 1 3 গুণ 3, 6 9 2 11, 3 1 4, 416। তাৰমানে তোমাৰ 416, 10 to the power 5 আছে, ফ'ৰ চাইডৰ পৰা 5টা এৰি দশমিক হ'ব, 1 2 3 4 5, 5টা এৰি দশমিক, এইটো ইয়াৰ দশমিক বিস্তৃতিটো হ'ব। এইটো হ'ল। এতিয়া 2টো চাবা, 2টো আছে আমাৰ 17/8, এইটো তুমি এনেকৈ লিখিব পাৰা 17/2 কিউব বুলি লিখিব পাৰা। তাৰমানে আমাৰ কিউৰ আৰ্হিটো 2 to the power n into 5 to the power m আকাৰত থাকিব লাগিব। 2 কিউব হৈ আছে, আৰু ইয়াতে যদি এটা 1 আছে বুলি ধৰি লওঁ, আমি 5 to the power 0 বুলি লিখিব পাৰো। তাৰমানে 5 to the power 0 মানে আমাৰ 1 হ'ব। এতিয়া ইয়াতে দশমিক বিস্তৃতি কি হ'ব, পৰিসমাপ্ত হ'ব। কিহৰ কাৰণে পৰিসমাপ্ত হৈছে, তাৰমানে কিউ 2 to the power n into 5 to the power m আকাৰত আছে।
এতিয়া আমাৰ দশমিক বিস্তৃতিটো যদি আমি লিখি উলিয়াও কি হ'ব এগেইন 17/8 কিমান পালো আমি 17/2 কিউব এতিয়া চাবা 17/2 কিউব আছে আমি 2 5 গুণ 10 কৰি লম অকল 5 দিলে নহব ইয়াত আমি 5 কিউব কৰিব লাগিব ইয়াতেও তুমি 5 কিউব কৰা তেতিয়া তোমাৰ 2 5 গুণ 10 হ'ব 10 কিউব হৈ যাব আৰু তোমাৰ 5 to the power 3 মানে 5 কিউব মানে তোমাৰ 125 ইয়াৰ লগত যদি 17 পূৰণ কৰা 7 5 গুণ 35 7 গুণ 14 3 17 7 গুণ 7 1 8 1 5 গুণ 5 1 2 গুণ 2 1 1 গুণ 1 5 7 5 12 8 2 10 1 11 1 1 2 2125 এতিয়া 125 ৰ লগত 17 পূৰণ কৰিলে এইটো পাবা আৰু আমাৰ 10 কিউব আছে সো সাইডৰ পৰা 3 দশমিক ইয়াতে মানে ইয়াৰ দশমিক বিস্তৃতিটো এইটো হ'ব দুইটো হল তিনিটো চাবা তিনিটো আছে আমাৰ 64/455 এতিয়া 455 টো যদি তুমি ভাঙি দিয়া 5 9 45 5 1 5 7 13 গুণ 91 64 5 into 7 into 13 এতিয়া আমাৰ কিউৰ আৰ্হিটো 2 to the power n into 5 to the power m আকাৰত থাকিব লাগিব গতিকে এটো 5 to the power বাৰু m আকাৰত আছে কিন্তু এটোটো নাই 7 আৰু 13 এই দুটা বেলেগ আছে এই দুটা কটাকটি না যায় গতিকে তোমাৰ এটো আৰ্হিত নাই এটা যেহেতু আমাৰ q 2 to the power n আকাৰত নাই গতিকে দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক এতিয়া নিৰৱধি পৌনঃপুনিক হলে আৰু আমি দশমিক বিস্তৃতিটো উলিয়াব নালাগে আৰু পৰিসমাপ্ত হলে সেইটো উলিয়াব লাগে তিনিটো হল চাৰিটো চাবা এটা 1600 এটো তুমি এনেকা ভাঙি লবা 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 2 50 2 25 আৰু 5 5 গুণ 25 তাৰ মানে তোমাৰ দুই কেটা আছে 1 2 3 4 5 6 2 to the power 6 into 5 square 2 to the power n into 5 to the power m আকাৰত আছে গতিকে তোমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব তাৰ মানে এটো তোমাৰ 2 to the power n into 5 to the power m আকাৰত আছে গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া ইয়াৰ আমাৰ দশমিক বিস্তৃতিটো আমি উলিয়াম 15 লিখিলো 2 to the power 6 into 5 square আমি তলৰ হৰটো আমি 10 100 এনেকুৱা ফৰ্মত নিম আৰু এতিয়া ইয়াতে 2 to the power 6 আছে ইয়াত 5 দুটা আছে তুমি আৰু যদি 4টা দিয়া তেতিয়া হলে 2 4 6 হ'ব তনে 5 to the power 6 হৈ যাব আৰু এটো ইয়াতে আমি বেছিকে পূৰণ কৰিছো এটো ইয়াতে পূৰণ কৰি দিয়া 15 5 to the power 4 মানে কিমান হ'ব 5 স্কয়ার তোমাৰ 5 স্কয়ার হলে 25 হ'ব আৰু 5 স্কয়ার হলে 25 তনে 25 দুটা পূৰণ কৰিলে 625 হ'ব আৰু এটো তোমাৰ 2 to the power 6 into 5 to the power 6 হৈ যাব 625 আৰু 15 যদি পূৰণ কৰা এটো পাবা 9375 আৰু 10 2 5 গুণ 10 হ'ব 10 to the power 6 হ'ব এটা তোমাৰ 9375 10 to the power 6 আছে কোন সাইডৰ পৰা 6 টা দশমিক 1 2 3 4 5 6 6 টা দশমিক 4 টো হল 5 টো চাবা 29/343 আছে এনেকা 343 টো ভাঙিলে তুমি 7 কিউবে পাবা 7 7 4 গুণ 28 6 নামে 63 হল 7 9 গুণ 63 7 7 গুণ 49 মানে 7 কিউব 29 এটো তোমাৰ কাটাকাটি না যায় মানে এটো q 2 to the power n into 5 to the power m q মানে তোমাৰ এই হৰটোৰ কথা কৈছে p by q আকাৰত থাকে তো ইমান আকাৰত নাই q তোমাৰ 2 to the power n into 5 to the power m আকাৰত নাই এটাকে তোমাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হ'ব দশমিক বিস্তৃতি
নিৰৱধি পৌনঃপুনিক। এতিয়া 6টো চাবাচোন 23/2³ into 5 স্কয়াৰ আছে। এইটো তোমাৰ 2 to the power n into 5 to the power m আকাৰত আছে, গতিকে ই দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। ইয়াতে লিখি দিবা দশমিক বিস্তৃতি পৰিসমাপ্ত, যেহেতু 2 to the power n into 5 to the power m আকাৰত আছে। আৰু দশমিক বিস্তৃতিটো আমি লিখি উলিয়াম 2³ into 5 স্কয়াৰ। এতিয়া চাবা ইয়াতে 2 3টা আছে, ইয়াত 5 2টা আছে, তাৰমানে ওপৰৰ পাৱাৰটো আমি একে কৰি ল'ম, ঘাতটো একে কৰি ল'ম। আৰু এটা যদি 5 দিয়া তুমি 5 3টা হ'ব, 2 3টা হৈ আছে, এটা 5 বেছিকে পূৰণ কৰিলো, ইয়াতো এটা 5 বেছিকে পূৰণ কৰা, মানে 2³ into 5³ হৈ যাব। আৰু এইটো পূৰণ কৰিলে 3 5 গুণ 15, 5 2 গুণ 10 11 হ'ব, তাৰমানে 2 5 গুণ 10 10³ হৈ যাব, ওপৰত 115, মানে 115 লিখি কেনে তোমাৰ সো সাইডৰ পৰা 3টাৰি দশমিক, এইটো ইয়াৰ দশমিক বিস্তৃতিটো 6টো হ'ল। এতিয়া 7টো চাবা, এতিয়া 7টো আছে তোমাৰ 129/2 স্কয়াৰ into 5 to the power 7 into 7 to the power 5। এতিয়া তোমাৰ 2 to the power n into 5 to the power m আকাৰত থাকিব লাগিব। এই দুটা বাৰু ঠিক আছে, এইটোতো বেছিকে থাকি গ'ল, এইটোতো ইয়াৰ লগত কটাকটি নাযাব, গতিকে তোমাৰ দশমিক বিস্তৃতিটো কি হ'ব, নিৰৱধি পৌনঃপুনিক হ'ব। যেহেতু q 2 to the power n into 5 to the power m আৰ্হিত নাই, গতিকে দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক এনেকৈ লিখিবা। 8টো চাবা, 8 নম্বৰটো আছে আমাৰ 6/15, এইটো তুমি এনেকৈ লিখা 3 into 5, তাৰমানে 3ৰে এইটো কাটা যায়, 3 2 গুণ 6 হ'ব, 2/5 হৈ যাব। ইয়াত এটা তোমাৰ 1 এটা আছে, মানে 2 to the power 0 বুলি লিখিব পৰা 1টোৰ সলনি, আৰু 5 to the power 1, এইটো তোমাৰ 2 to the power n into 5 to the power m আৰ্হিত আছে, গতিকে দশমিক বিস্তৃতি কি হ'ব, যেহেতু q 2 to the power n into 5 to the power m আকাৰত আছে, গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া দশমিক বিস্তৃতিটো আমি লিখি উলিয়াম, তাৰমানে 16/15, এইটো আমি কিমান পাইছো, 2/5 পাইছো। তলত আৰু এটা 2 পূৰণ কৰা, তেতিয়া 5 2 গুণ 10 হ'ব, আৰু ওপৰত 2 পূৰণ কৰা, ইয়াতে তোমাৰ 4টো লিখি সো সাইডৰ পৰা এটা আৰি দশমিক, এইটো হ'ল। 9টো চাবা 35/50 আছে, 9টো আছে আমাৰ 35/50, 50টো তুমি এনেকৈ লিখিব পাৰা 2 25, 5 5 গুণ 25, 2 into 5 স্কয়াৰ, 2 to the power 1, মানে 2 to the power n into 5 to the power n আকাৰত আছে, 2 to the power n into 5 to the power m আকাৰত আছে, গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া যদি পৰিসমাপ্ত হয়, তাৰ দশমিক বিস্তৃতিটো কি হ'ব, আমি এনেকৈ লিখিম 35 2 into 5 স্কয়াৰ হৈ আছে। এতিয়া 2 এটা আছে, 5 দুটা আছে, আৰু এটা 2 পূৰণ কৰি দিয়া, এফালেও তুমি 2 পূৰণ কৰি দিয়া, তেতিয়া তোমাৰ 5 স্কয়াৰ হৈ যাব, আৰু 2 স্কয়াৰ হৈ যাব, আৰু 35 দুগুণ তোমাৰ 70 হৈ যাব। এতিয়া 70/2 5 গুণ 10 10 স্কয়াৰ হৈ যাব। এতিয়া সো সাইডৰ পৰা দুটাৰি দশমিক, ইয়াতে দশমিক হৈ যাব, 0.70, মানে 0.7, 9টো হ'ল। এতিয়া শেষৰটো চাবা 77/210 আছে, 210, এইটো তুমি ভাঙি দিয়া, 2 1 গুণ 2 0, 2 5 গুণ 10, 5 2 গুণ 10, 5 1 গুণ 5, 3 7 গুণ 21, 77/2 into 5 into 3 into 7, এইটো বাৰু কটা যাব, 7ৰে 11 গুণ 77, 11 তোমাৰ 2 into 5 into 3, এতিয়া 2 to the power n into 5 to the power m আকাৰত আছে নেকি,
তিনিটো বেছিকৈ থাকি গ'ল, গতিকে এইটো আকাৰত নাই। তেতিয়াহ'লে আমাৰ দশমিক বিস্তৃতিটো নিৰৱধি পৌনঃপুনিক হ'ব, যিহেতু q 2 to the power n into 5 to the power m আকাৰত নাই, গতিকে দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক। এতিয়া 1 নম্বৰটো হ'ল, আৰু 2 নম্বৰটো আমি একেলগে কৰিয়ে দিলোঁ। 2 নম্বৰটো তোমাৰ দশমিক বিস্তৃতি কেইটা লিখি উলিয়াব দিছিল, সেইটো আমি কৰিলোঁ একেলগে। 1 নম্বৰ প্ৰশ্নটোতে 2 নম্বৰ কেইটা একেলগে কৰি দিলোঁ। এতিয়া 3টো চাবা। এতিয়া 3 নম্বৰটো আছে আমাৰ এই সংখ্যাকেইটা পৰিমেয় সংখ্যা হয়নে নহয় আমাক সুধিছে। পৰিমেয় সংখ্যাবিলাক আমি p/q আকাৰত লিখিব পাৰোঁ, য'ত q এটা p আৰু q দুটা অখণ্ড সংখ্যা হয়। এতিয়া চাবাচোন 43.1234567 এতিয়া এইটো যদি আমি দশমিকটো এনেকৈ উঠাই দিওঁ 4312345678 দশমিকৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 তেতিয়াহ'লে আমাৰ তলত 8টা 0 আহি যাব। এতিয়া এইটো তোমাৰ p/q আকাৰত আহি গ'ল, এইটো এটা পৰিমেয় সংখ্যা। এতিয়া এইটো তোমাৰ 0.1201 আকৌ 2001 এনেকৈ গৈ আছে, তাৰমানে নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং ডেচিমেল হৈ আছে, গতিকে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। আৰু এইটো তোমাৰ 3 নম্বৰটোত আছে বাৰ 43.123456789 ইয়াৰ ওপৰত বাৰ আছে। এতিয়া বাৰ থকা সংখ্যাবিলাক সদায় পৰিমেয় সংখ্যা, সেইটো তোমালোকে ক্লাছ 9তে পাইছা। আমি বাৰ থকা সংখ্যাবিলাক p/q আকাৰত লিখিব পাৰোঁ, গতিকে এইটো পৰিমেয় সংখ্যা। যেনে ধৰা 0.666 অৰ্থাৎ 0.6 বাৰ এটা সংখ্যাই ৰিপিট হৈ আছে, এইটো এটা পৰিমেয় সংখ্যা। কিয় পৰিমেয় সংখ্যা হয়? 0.6 বাৰ, ধৰা এইটো 0.6 বাৰ, এইটো পৰিমেয় হয়নে নহয় আমি চাম। যদি x ইকুৱেল টু এইটো ধৰোঁ, তাৰমানে x ইকুৱেল টু আমাৰ 0.666 এনেকৈ হৈ থাকিব। কেইটা সংখ্যা ৰিপিট হৈ আছে? এটা সংখ্যা ৰিপিট হৈ আছে, তেতিয়াহ'লে তুমি 10 পূৰণ কৰা। 10 পূৰণ কৰিলে দশমিকটো ইয়াত আছিল, ইয়াতে হৈ যাব, তাৰমানে 6.666 এনেকৈ। আমি 6 প্লাছ 0.666 এনেকৈ লিখিব পাৰোঁ। এইটো মানে আমি কিমান ধৰিছিলোঁ? x ধৰিছিলোঁ, এইটো x হৈ যাব, তাৰমানে 10x ইকুৱেল টু এইটো হৈ যাব। আৰু xটো যদি ইফালে লৈ আহোঁ 10x মাইনাছ 6 হৈ যাব, তাৰমানে 9x ইকুৱেল টু আমি 6 পালোঁ, অৰ্থাৎ x ইকুৱেল টু 6/9। এইটো তোমাৰ p/q আকাৰত আছে। এনেকৈ বাৰ থকা সংখ্যাবিলাক আমি p/q আকাৰত দেখুৱাব পাৰোঁ, অৰ্থাৎ বাৰ থকা সংখ্যাবিলাক সদায় আমাৰ পৰিমেয় সংখ্যা হয়। এতিয়া আমাৰ অনুশীলনী 1.4ৰ অংককেইটা হৈ গ'ল। আমি নেক্সট ক্লাছত বেলেগ এটা চেপ্টাৰৰ ওপৰত আলোচনা কৰিম। আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা।